নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম কেবিনেটে 10 জানুৱাৰী 2025 তাৰিখে যি অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছিল তাত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তাৰে ভিতৰত এটা হ'ল বসুন্ধৰা 3.0 যি আমাৰ 10 তাৰিখে কি হৈছিল লাষ্ট ডেট আছিল। তো ইয়াৰ বাবে কি হ'ল কিছুমানৰ অসুবিধা হৈছিল যিসকলে যি 10 তাৰিখে লাষ্ট ডেট আছিল অনলাইন আবেদনৰ বাবে, কিন্তু ইয়াৰ উপৰিও খিলঞ্জীয়া সম্প্ৰদায়ৰ বাবে ভূমি নিষ্পত্তিকৰণ, মন্দিৰ নামঘৰ আদিৰ দৰে ৰাজহুৱা অনুষ্ঠান আৰু কোনো খিলঞ্জীয়া পৰিয়াল ভূমি অধিকাৰৰ পৰা বঞ্চিত নোহোৱাটো নিশ্চিত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। হয় বন্ধু বান্ধৱীসকল, আমাৰ যোনবোৰ নামঘৰ মন্দিৰ আদি অনলাইন আবেদন কৰিবৰ কাৰণে ৰখি গৈছিল সেইসমূহ আমাৰ ৰাজহুৱা অনুষ্ঠানৰ যাতে তেওঁলোকে ভূমিখিনি ম্যাদীপাট্টা কৰি ল'ব পাৰে তাৰ বাবে কি কৰিছে 31 জানুৱাৰীলৈকে মিছন বসুন্ধৰাৰ অধীনত মেনুৱেল আবেদন গ্ৰহণ কৰা হ'ব। হয় বন্ধু বান্ধৱীসকল, যিবিলাক আমাৰ অনুষ্ঠান মন্দিৰ বা নামঘৰ আদিয়ে অনলাইন আবেদন কৰিবৰ কাৰণে পাহৰি গৈছিল বা কিবা ডকুমেণ্টছৰ অভাৱত 10 জানুৱাৰীলৈকে আবেদন কৰিব পৰা নাছিল, এইবিলাক অনুষ্ঠানক এতিয়া মেনুৱেলি আবেদন কৰাৰ বাবে এটি সুবিধা প্ৰদান কৰা হৈছে যি 31 জানুৱাৰীলৈকে চলিব। তো আহক আমি চাই লওঁ আজি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী মহোদয়ে সাংবাদিকসকলৰ আগত কি কৈছিল, এবাৰ আমি চাই লওঁ। আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰ যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছোঁ অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব, যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ক'লে যে আমাৰ যি 10 জানুৱাৰী তাৰিখলৈকে আমাৰ বসুন্ধৰা 3.0 অধীনত যি 10 তাৰিখলৈকে আবেদনৰ শেষ তাৰিখ আছিল সেয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। কিন্তু ইয়াৰ উপৰিও আমাৰ যোনবিলাক উপাসনা সমিতি, নামঘৰ, মন্দিৰ আদিয়ে আবেদন কৰিবলৈ ৰখি গৈছিল সেইবিলাক নামঘৰ বা মন্দিৰকো কি কৰা হৈছে 31 জানুৱাৰীলৈকে মেনুৱেলি আবেদন কৰাৰ বাবে সুবিধা প্ৰদান কৰা হৈছে। তো ইয়াৰ জৰিয়তে কি হ'ব, এই ৰখি যোৱা আমাৰ অনুষ্ঠানবিলাকেও নিজৰ মাটিখিনি তেওঁলোকে ম্যাদীপাট্টা কৰি ল'ব পাৰিব। হয় বন্ধুসকল, যদিহে ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুনকৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা চৰকাৰৰ বিভিন্ন আঁচনি নাইবা কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সকলোতকৈ আগত খবৰ পাবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। বিকশিত আসাম। তো আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।